মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম। এতিয়া মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 7। ক্লাছ 7ৰ কোনটো বিষয়? সেইটো হ'ল সমাজ বিজ্ঞান, খণ্ড কি ইতিহাস। ইয়াৰ পাঠ নম্বৰ 11ত কি আছে? গুপ্ত সাম্ৰাজ্যৰ উত্থান। প্ৰথমে আমি আলোচনা কৰিম পাঠভিত্তিক যিবিলাক প্ৰশ্ন আছে, তাৰপিছত অতিৰিক্ত যিবিলাক প্ৰশ্ন হোৱাৰ সম্ভাৱনা আছে সেইবিলাক আমি এটা এটাকে দেখিব চেষ্টা কৰিম। ঠিক আছে, এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ ইয়াত আমি ক্লাছ 6ৰ পৰা 10 লৈকে সকলো বিষয়ৰ যিবিলাক প্ৰশ্ন উত্তৰ আছে লগতে পাঠ আছে সেইবিলাক চিম্পল লেংগুৱেজত বুজাব চেষ্টা কৰিম। ইয়াত প্ৰথম যিটো প্ৰশ্ন সেইটো দিয়া আছে উত্তৰ লিখা। উত্তৰ লিখাত কি দিয়া আছে? ক নম্বৰত সেইটো দিয়া আছে যে কোনে গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো তোমালোকে জানা। গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল শ্ৰীগুপ্ত। সেইটো কিতাপত লিখাই আছে। খ নম্বৰৰ যিটো প্ৰশ্ন সেইটো দিছে কোনজন গুপ্ত সম্ৰাটে প্ৰথম মহাৰাজা ধীৰাজ উপাধি লৈছিল। মানে এজন ৰজাৰ নাম মেনশ্যন কৰা আছে কিতাপত, কোনজন ৰজা হয় যে মহাৰাজা ধীৰাজ উপাধি লৈছিল। সেইজন কোন আছিল? চন্দ্ৰগুপ্তই প্ৰথম চন্দ্ৰগুপ্ত আছিল, মানে চন্দ্ৰগুপ্ত 1 2 3 আছিল না। ইয়াৰ প্ৰথম যিটো চন্দ্ৰগুপ্ত আছিল সেই কি লৈছিল? মহাৰাজা ধীৰাজ উপাধি লৈছিল। গ নম্বৰৰ যিটো প্ৰশ্ন সেইটো দিছে এলাহাবাদ প্ৰশস্তি নামৰ এটা কি আছে? প্ৰশস্তি আছে, সেই লেখকগৰাকীৰ নাম কি? ইয়াৰ কোনে লিখিছে মানে সেইটো সুধিছে। চ' এলাহাবাদ প্ৰশস্তিৰ লেখক আছিল কোন? তোমালোকে জানা, কিতাপত লিখাই আছে হৰিসেন। ঘ নম্বৰৰ যিটো প্ৰশ্ন সেইটো হৈছে গংগা উপত্যকাত থকা বন্দৰটোৰ নাম কি? গংগা উপত্যকাত মানে সেই সময়ত কি এটা বন্দৰ আছিল, সেইটো বহুত ফেমাছ আছিল। সেইটো কি আছিল তোমালোকে জানা, কিতাপত লিখা আছে। সেইটো কি? তাম্ৰলিপ্তি। ঙ নম্বৰ যিটো প্ৰশ্ন দিছে সেইটো সমুদ্ৰগুপ্তৰ সমসাময়িক মানে কামৰূপৰ ৰজাজনৰ নাম কি আছিল? একে সময়তে মানে দুজন ৰজা আছিল। ঠিক আছে, এজনৰ নাম সমুদ্ৰগুপ্ত আৰু আনজনৰ নাম কি আছিল? সেইটো তোমালোকে জানা। এটাৰ নাম কি আছিল? পুষ্য বৰ্মন। 2 নম্বৰৰ চোৱা কি দি আছে ক্ৰম অনুসাৰে লিখা, মানে এটা পিছত এটা লিখিব লাগিব। মই ইয়াত একেবাৰে লিখি দিছোঁ। প্ৰথমে কোন? শ্ৰীগুপ্ত হ'ব। ঠিক আছে, শ্ৰীগুপ্ত। তাৰপিছত কোন হ'ব? পুষ্য বৰ্মন। তাৰপিছত কোন হ'ব? সমুদ্ৰগুপ্ত। তাৰপিছত হৰিসেন হ'ব। তাৰপিছত লাষ্টত কি হ'ব? ফাহিয়ান। 3 নম্বৰৰ যিটো প্ৰশ্ন দিছে সেইটো শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। এটা শুদ্ধ আছে, এটা অশুদ্ধ আছে। সেইটো কোনটো কি সেইটো ক'ব দিছে যে প্ৰথম চন্দ্ৰগুপ্তই কামৰূপ দবকা জয় কৰিছিল। সেইটো শুদ্ধ নে অশুদ্ধ? এইটো ক্লিয়াৰলি অশুদ্ধ, এইটো শুদ্ধ নহয়। ঠিক আছে। 6 নম্বৰ যিটো দিছে গুপ্ত যুগত ভূমিসমূহক 3টা ভাগত ভাগ কৰা হৈছিল। সেইটো কি কি? এইটো শুদ্ধ হয়। তোমালোকে এটা কাম কৰিবা, যদি জানা তোমালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় কমেণ্ট কৰিবা। ঠিক আছে। নেক্সট যিটো প্ৰশ্ন সেইটো দিয়া আছে গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল। কথাটো শুদ্ধ নে অশুদ্ধ? এইটো ক্লিয়াৰলি অশুদ্ধ কথা হয়। এইটো কি আছিল? উচ্চ নাছিল, নিম্নহে আছিল। ঠিক আছিল। তাৰপিছত যিটো প্ৰশ্ন সেইটো হৈছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। এই ধাৰণাটো বৰাহমিহিৰ যে আছে সেইটো উদ্ভাৱন কৰিছিল। কথাটো শুদ্ধ নে অশুদ্ধ? এইটো কি? অশুদ্ধ। নেক্সট যিটো প্ৰশ্ন সেইটো দি আছে কালিদাসে অভিজ্ঞানম যি শকুন্তলা ৰচনা কৰিছিল। এইটো শুদ্ধ নে অশুদ্ধ? তো তোমালোকে এতিয়া জানাই, সেইটো কিতাপত লিখা আছে অভিজ্ঞানম কোনে ৰচনা কৰিছিল মানে এইটো কালিদাস। 4 নম্বৰ যিটো প্ৰশ্ন সেইটো দিয়া আছে ক অংশৰ লগত খ অংশ মিলাব লাগে। ইফালে দিয়া আছে ক অংশ, এইফালে দিয়া আছে কি? খ অংশ। ঠিক আছে। ইয়াত কি হ'ব? ক নম্বৰ যিটো আছে চৰ চাপৰি, এইটো বন্দৰ লগত মিলাব পাৰি। একেবাৰে মিলাই দিছোঁ, কিতাপত আছে। সেইটোৰ লগত তোমালোকে এইটো মিলাই উঠালে হ'ব বা এবাৰ দুবাৰ দেখিলে হ'ব যে হৰিসেন কি? তেওঁ এলাহাবাদ প্ৰশস্তি লিখিছিল। অলপ আগতে আমি পাইছিলোঁ ন প্ৰশ্নত। ইয়াত ভাৰত কি? নাট্যশাস্ত্ৰ। তাৰপিছত বৰাহমিহিৰ কি? বৃহৎ সংহিতা তেওঁ লিখিছিল। ঠিক আছে। তাৰপিছত সুশ্ৰুত কি? চিকিৎসা শাস্ত্ৰবিদ আছিল তেওঁ, সুশ্ৰুত। 5 নম্বৰ দিছে চমুকৈ লিখিব দিছে, অলপ লিখিলে হ'ল যে গুপ্ত ৰজাসকলৰ ৰাজত্ব কালত কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁলোকে যে টকা মানে প্ৰচলন কৰিছিল, মুদ্ৰা প্ৰচলন কৰিছিল কি? তেওঁলোকে ক্লিয়াৰলি কি কৰিছিল? সোণ কৰিছিল, ৰূপ কৰিছিল, আৰু কৰিৰ যি মুদ্ৰা আছিল সেইটো তেওঁলোকে কি কৰিছিল? প্ৰচাৰ কৰিছিল। নেক্সট যিটো প্ৰশ্ন সেইটো দিয়ে গুপ্তসকলে এইটো ৰপ্তানি হ'ব। ঠিক আছে, এইটো স্পেলিং অলপ মিষ্টেক হৈছে। ৰপ্তানি কৰা সামগ্ৰীৰ এখন তালিকা প্ৰস্তুত কৰা। কি তেওঁলোকে ৰপ্তানি কৰিছিল? তেওঁলোকে কি কৰিছিল?
মছলা কৰিছিল, চন্দন কাঠ কৰিছিল, হাতী দাঁতেৰে তৈয়াৰ কৰা বস্তু কৰিছিল, মণি মুকুতা কৰিছিল, ঔষধি গছ কৰিছিল, সুগন্ধি দ্ৰব্য কৰিছিল, কিছুমান জীৱ জন্তু কৰিছিল। এইবিলাক তেওঁলোকে কি কৰিছিল? এজ ইউজুৱেল ৰপ্তানি কৰিছিল। মনত ৰাখিবা, খাতাত লিখি ৰাখিবা। নেক্সট যেটা প্ৰশ্ন সেইটো দিছে, গুপ্ত ৰাজত্ব কালত কি কি বৃত্তিধাৰীসকল লোকে বাস কৰিছিল? গুপ্ত ৰাজত্ব কালত নিম্নলিখিত বৃত্তিধাৰী লোকসকলে বাস কৰিছিল। ইয়াৰ ভিতৰত প্ৰথম কি আছিল? কৃষক, তাৰপিছত কোন আছিল? ব্যৱসায়ী, তাৰপিছত কি আছিল? শিল্পী। ভাস্কৰ্য আৰু চিত্ৰকলাৰ সৈতে তেওঁলোকে কি আছিল? জড়িত আছিল। তাৰপিছত কোন আছিল? পুৰোহিত, তাৰপিছত কোন আছিল? বিষয়া, তাৰপিছত সৈনিক, তাৰপিছত কোন আছিল? সাহিত্যিক আৰু বিজ্ঞানী। নেক্সট যেটা প্ৰশ্ন সেইটো হৈছে, গুপ্ত ৰাজত্ব কালৰ 5বিধ স্থাপত্য কলাৰ নিৰ্দেশন উল্লেখ কৰা। সেইবিধ 5বিধ লিখিব দিছে। আমি কি কি লিখিব পাৰোঁ? সাঁচী বিষ্ণু মন্দিৰ, দেৱগড়ৰ দশাৱতাৰ মন্দিৰ, আইহোলৰ দুৰ্গা মন্দিৰ, সাৰনাথৰ ধ্যানমগ্ন বুদ্ধ মূৰ্তি, লগতে 5 নম্বৰ কি আছে? মেহৰলিৰ লৌহ স্তম্ভ, আইৰণ পিলাৰ যিটো ইংৰাজীত কয়। ঠিক আছে, সেই 5টা। নেক্সট যেটা প্ৰশ্ন সেইটো ইয়াত দিয়া আছে, চোৱা যে অজন্তা ইলোৰাৰ চিত্ৰকলাসমূহৰ বৈশিষ্ট্য কি কি? ইয়াত বৈশিষ্ট্যবোৰ লিখিব দিছে। বৌদ্ধ ধৰ্মীয় বিষয়বস্তুৰ প্ৰাধান্য দিয়া আছে। তাৰপিছত প্ৰকৃতিৰ ৰং ব্যৱহাৰ কৰা, তাৰপিছত জীৱন্ত আৰু সূক্ষ্ম চিত্ৰকলা শৈলী, দেৱ দেৱীৰ জাতক কাহিনী আৰু ৰাজকীয় জীৱনৰ চিত্ৰণ, এইবিলাক বৈশিষ্ট্য। তাৰপিছত যিটো প্ৰশ্ন, এইটো 19 শ্ৰেণীৰ শেষৰ প্ৰশ্নটো, অসমৰ ক'ত ক'ত গুপ্ত স্থাপত্য ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়? তো ইয়াৰ উত্তৰ আমি কি লিখিব পাৰোঁ? অসমৰ তেজপুৰৰ দ পৰ্বতীয়া শিলৰ তোৰণৰ গুপ্ত স্থাপত্য ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়। ইয়াত মানে পোৱা যায়। MCQ এতিয়া দেখিব চেষ্টা কৰিম। 10টামান MCQ আছে। ইয়াত গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠাপক কোন? সেইটোত আমি প্ৰথমে পাইছোঁ, সেইটো কোন হয়? শ্ৰীগুপ্ত। 2 নম্বৰত দিয়া আছে, গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠা ক'ত কেন্দ্ৰ কৰি হৈছিল? চেণ্টাৰ পইণ্টটো কি আছিল? সেইটো আছিল মগধ। 3 নম্বৰৰ প্ৰশ্ন দিছে, গুপ্ত সাম্ৰাজ্যৰ প্ৰথম সম্ৰাটজনৰ উপাধি কি আছিল? সেইটো আছিল মহাৰাজা ধীৰাজ। 4 নম্বৰত দিছে, প্ৰথম চন্দ্ৰগুপ্তই কোন অঞ্চলত জয় কৰি সাম্ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিছিল? সেইটো হ'ল বৈশালী, পাটলিপুত্ৰ, লগতে প্ৰয়াগ। 5 নম্বৰত দিয়া আছে, সমুদ্ৰগুপ্তৰ ৰাজকবি কোন আছিল? কোন আছিল? হৰিসেন। দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত ভাৰতলৈ আহি কোন চীনা পৰিব্ৰজক মানে আহিছিল সেই সময়ত? সেইটো কোন আছিল? মিলামিলিত এইটো দি দিছে, ফাহিয়ান আহিছিল। 7 নম্বৰত দিছে, গুপ্ত যুগৰ শাসন ব্যৱস্থাত সাম্ৰাজ্যখনক কেইটা কোডত মানে ভাগ কৰা হৈছিল? সেইটো কেইটা কোডত? 3টা কোডত ভাগ কৰা হৈছিল। 8 নম্বৰত দিছে, গুপ্ত যুগৰ অৰ্থনীতিৰ মূল উৎসটো কি আছিল? সেইটো আছিল কৃষি চেন্ট্ৰিক। তাৰপিছত দিছে 9 নম্বৰত, গুপ্ত যুগত ভূমিদানৰ ফলত কি প্ৰথাৰ সৃষ্টি হৈছিল? সেইটো হৈছিল সামন্ত প্ৰথাৰ সৃষ্টি হৈছিল। 10 নম্বৰত দিছে যে গুপ্ত যুগত কোনটো উপকূলীয় বন্দৰ ব্যৱসায়ৰ বাবে বিখ্যাত আছিল? এইটো কোন আছিল? কি আছিল? মানে তাম্ৰলিপ্ত। তো আজিৰ ভিডিঅ' আছিল ইমানেই। যদি ভিডিঅ'টো তোমালোকে ভাল পোৱা, নিশ্চয় তোমালোকৰ যি বন্ধু বান্ধৱীৰ অসুবিধা আছে, পঢ়াত অসুবিধা হয়, তেওঁলোকৰ লগত কি কৰিবা? শ্বেয়াৰ কৰিবা। ঠিক আছে।